ইগৰ মাতব চলি থাকোঁতে মিচিং মানুহ ইফালে এতিয়া বানপানীত গৈ গৈ শেষে হ'ব। ইগৰ মাতব একদম ডাঙৰ মানুহ গৈ থাকিব এতিয়া, হয়নে নহয়? তো সেইটো কথাত বৰ বেছি ভৰসা কৰিলে মৰি যাব আকৌ দেই, মই কৈ দিলোঁ দেই। তো এইফালে সদায় ইলেকশ্যন আহিলে কয় যে মিচিংসকলক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰিব বুলি বিজেপিয়ে কথা দিছে। কিন্তু বিজেপিয়ে কথা দিয়ে থাকে। বিজেপিয়ে কি নৰেন্দ্ৰ মোদীয়ে প্ৰথম কথাটো দিছিলে বোলে 15 লাখকে চবৰ একাউণ্টত পইচা দিছে, দিলেনে নাই? হা? আৰু মিচিংসকলক ষষ্ঠ অনুসূচীৰ অধীনত 6 শিডিউলত অন্তৰ্ভুক্ত কৰিব। এই কথাটো আমাৰ ৰাইজৰ দলৰ আমাৰ সংবিধানত আৰু কৰ্মসূচীত লিখিত আছে। আমি কৈ আছো যে মিচিংসকলৰ স্বায়ত্ত শাসন সংবিধান সন্মত কৰিব লাগে, হয়নে? মই আপোনালোকক সুধিব খুজিছো, ডাক্তৰ ৰনোজ পেগু আৰু ভূগন পেগুৱে গোটেই জীৱনটো কেৱল 6 শিডিউল কৈ থাকিলে, কৈছিলে নে নাই আপোনালোকে কওকচোন? বিজেপিত জইন কৰাৰ পাছত কেইবাৰ 6 শিডিউলৰ নাম লৈছে কওকচোন? নাম লৈছে নাই? বেলেগ কথা বাদ দিলো, বেলেগ পালো নেপালো বেলেগ কথা বাদ দিলো। আগতেতো সদায় ভূগন পেগু ৰনোজ পেগুটো মোৰ দুষ্ট হয়। ৰনোজ পেগুৰ লগত মই একেলগতে উঠা বহা কৰা মানুহ, মোৰ গুৰু আছিলে। মইতো ৰনোজ পেগুৰ মুখত সদায় 6 শিডিউলে শুনি আছিলো। এতিয়া বিজেপিৰ লগত যোৱাৰ পাছত ৰনোজ পেগুৰ মুখখনত কোনোবা চিলাই মাৰি দিলে নেকি? 6 শিডিউলৰ নামটো শুনিছে নেকি আপোনালোকে? কেতিয়া কয় নেকি? আজিকালি কয় নেকি? ভূগন পেগুৱে কয় নেকি? তেওঁলোকে জাতিৰ কথা পাহৰি গ'ল, এতিয়া পকেটৰ চিন্তা, নিজৰ পেটৰ চিন্তা, হয়নে নহয়? হয়নে নহয়? গতিকে শ্ৰদ্ধেয় ৰাইজ, এইবিলাক মানুহৰ কথা মতে নচলিব। মই সকলোকে অনুৰোধ কৰিছো, নিজৰ জাতিৰ কাৰণে সঁচাকে চিন্তা কৰিব লাগিব। আৰু মই এটা কথা অনুৰোধ কৰো, আপোনালোকে মোক এটা কথা কওকচোন, আমাৰ আলি আই লিগাংটোত গোটেই অসমৰ ৰাজ্যিক বন্ধ দিব লাগে নে নালাগে? লাগে নে নালাগে এবাৰ কওকচোন ভালকে? লাগে নে নাই? লাগে। মই এজন অসমীয়া হিচাপে, এজন আহোম মানুহ হিচাপে মই যেতিয়া চিঞৰিছিলো যে আমাৰ মিচিংসকলৰ জাতীয় উৎসৱ আলি আই লিগাঙৰ দিনা তোমালোকে ছট পূজাত অসম বন্ধ দিয়া, ছট পূজাত তোমালোকে চৰকাৰী কাৰ্যালয় ৰাজ্যিক বন্ধ দিয়া, কিন্তু আমাৰ আলি আই লিগাঙত কিয় ৰাজ্যিক বন্ধ নিদিয়া? মই যেতিয়া কৈছিলো মোক উল্টাই ৰনোজ পেগুৱে ধমকি দিছিলে, মোক উল্টাই মিচিং নেতাই ধমকি দিছিলে। কেলে? বেলেগ একো নাই, হিমন্ত বিশ্ব শৰ্মাই যে এনেকুৱা কথা ক'লে বেয়া পাব সেইকাৰণে। বুজিছে নাই? মই সঁচাকে আপোনালোকক মিচিংসকলক সুধিব খুজিছো, ইয়াত যিখিনি মিচিং মানুহ আছে আপোনালোকক মই সুধিব খুজিছো, আপোনালোকৰ আলি আই লিগাঙত, অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ আলি আই লিগাঙত অসমত চৰকাৰী বন্ধ দিব লাগে নে নাই? লাগে? গোটেই অসমত দিব লাগে নে অকল মিচিং থকা ঠাইখিনিত দিব লাগে? গোটেই অসমত, হয়নে নহয়? আপোনালোকৰ ল'ৰাই গৈ ডিব্ৰুগড়তো কাম কৰিছে, আপোনালোকৰ ল'ৰাই গৈ বৰপেটাতো কাম কৰিছে, আপোনালোকৰ ল'ৰাই গৈ শিলচৰতো কাম কৰিছে নে নাই? তো গোটেই অসমত বন্ধ দিব লাগিব নে নাই? তেতিয়াহে আমি একেলগতে আলি আই লিগাংটো পালন কৰিব পাৰিম নে নাই? কিন্তু এওঁলোকে কয় যে নাই, আলি আই লিগাঙত গোটেই অসমত বন্ধ দিব নালাগে, অকল 10খন জিলা দিলেই হ'ল। আপোনালোকে মানি লয় নেকি? মই সেইকাৰণে হাতযোৰ কৰি অনুৰোধ কৰিছো, শ্ৰদ্ধেয় ৰাইজ, মিচিং ৰাইজে এনেকে মনে মনে বহি থাকিলে এওঁলোকে চব বিক্ৰী কৰি দিব। ইগৰ মাতবই চব বিক্ৰী কৰি দিব দেই, কৈ দিলো। ইগৰ মাতবৰ হাতত চব গোটেই মিচিং ৰাইজৰ দায়িত্বটো ঠিকাটো দি দিলে বিক্ৰী কৰি দিব। গতিকে নিজৰ বিবেকেৰে কথাখিনি চিন্তা কৰি এইবাৰ আহক, আমি সকলোৱে মিলি আমাৰ ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক জয়যুক্ত কৰোঁ। ধন্যবাদ। জয় আই অসম।